আপোনালোকে চাই আছে অভিয়ানা গ্ৰেণ্ড প্ৰেজেন্স এণ্ড 24 হুঁচৰি আৰু মুকলি বিহুৰ প্ৰতিযোগিতা এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো শিৱসাগৰৰ চেৰেকাপাৰ সুৰুজমুখী হুঁচৰি দল জয় সদিপুলা জয় দামপুলা কৃষ্ণ কাহিনী মাখা নদীৰে নদীতে ধোৱা বছৰটি লৈ যেন ইখিনি যায় দুমাহী দিনাখন কাহিলি পুৱাই মাহালধিয়ে উৰুনোৱাই বুৱতী নদীতে ধোৱা লুগাই বছৰটি লৈ যেন বিঘিনি যায় চাকৰ লাও বেঙেনা দিও চতিয়া ওলালো গধূলি বান্ধি লৈ টঙালি গাঁৱৰ বুগামে থাক দেৱাতি জনাই ঘৰে ঘৰে ফুৰিছো হুঁচৰি গাই ঐ এনুৱা বিহুতি পাবলৈ নাই বছৰৰ মূৰতে আগে দুনাই চালবে পাগ গনাই ৰজন জনাই হেই দুমাহী দিনাখন কাহিলি পুৱাই মাহালধিয়ে উৰুনোৱাই বুৱতী নদীতে ধোৱা লুগাই বছৰটি লৈ যেন বিঘিনি যায় চাকৰ লাও বেঙেনা দিও চতিয়াই
বহাগৰ বিহুতি লাগিছে গাত মন নাই তৰণি শেহৰ ধৰণি চততে চোৱালো চোন ফুলৰ চাৱনি হৈছে পাৰে চেঙেলি ফুলত সাধু ততাইতে চোতালখন বোকা কৰোঁ ৰঙালী টঙালী বহাগৰ বিহুতে ধেমালি বহাগৰ বিহুতে ধেমালি ৰাম জয় হৰি চাগে চেলাব ৰে এ দবুয়া কটাৰি ঐ পহু চেলাব ৰে মিগিত ঐ পহু চেলাব ৰে মিত এ বেয়ানা মোলালে এ ক্ষমি বদদাই দেও এ গায়ে যাও বতৰৰ গীত কি শুনতে খুৱাগা এ বান্ধ আমাৰ অসম ধুনীয়া ঐ কি মৰমে বান্ধিলে ঐ আহোমে ঐ 600 বছৰ যুগমীয়া ঐ আদিতে বিহুতি পাতে মৰাণ চুতীয়া ঐ কছাৰী ৰুদ্ৰসিংহ স্বৰ্গদেৱে আনিলে ডংঘৰৰ বাকৰি আহিলে ডংঘৰৰ বাকৰিত এই ডংপুৰে গৈ শিৱসাগৰ নামে লৈ আহিবি বিহু মেলা চাবলৈ বুলি এহিয়ে নাজৰি নেদিবি বান্ধি লৈ টঙালি নচোৱাম খাটো ভনী গৈ খালো বা খালে বাই ভাগৰ নাই লহৰি খেলোতে সময় বুজাই টাঙুতি নেখেলো গাতে দুখ পাই খিলা গুটি নেখেলো পাব নৈ নাই লহৰি খেলোতে গৰু খেৰাই বাঘে ধৰি খাবিতে খাই সন্ধিয়া পিতাই গোসাঁনী চাই গৰু গাই নেদেখি মোকে কিলাই গৰু গাই নেদেখি মোকে কিলাই ঐ মেঘে বৰ নিয়া ছটাই মুহুৰু লিচাম ছটাই মুহুৰু লিচাম কালি গিলে চৰি নাচে কিলি ঐ ৰাম বজাই দে ঢোলৰে চেও
এলাও ঐ কি কষ্টই সদাইতে ঐ কিনো দি আনিছে ঐ আমিও দগাই চাওঁ ঐ দেউতা দেউতা গামোচা লাগিব দেউতা দেউতা চেলেঙি চাদৰ লাগিব দেউতা দেউতা আৰু লাগিব বাকচৰ আৰু লাগিব বাকচৰ দেউতা দেউতা মেল তৰি চাকৰি ঐ পুতেক দেউতা কোম্পানী চাকৰি দেউতা দেউতা আৰু বেছিকৈ লাগিব আৰু বেছিকৈ লাগিব ধন ঐ আৰু বেছিকৈ লাগিব আৰু বেছিকৈ লাগিব ধন এইবাৰ নাচিব ঐ কোনে এইবাৰ নাচিব আমাৰ দদাই দৈ নেচাইনো থাকিব কোনে আপোনাৰ নহয় না আপুনি বিকট বুলি যোগ কৰা পৰিত্ৰাণ লাভত দিব হেনালি জিকাত দিব যেন বছৰকৰ বিহু বুলি ফুৰিব দিয়ক এই নীতিকে হাৰুগত কৰি বিহুৱা ৰাইজে আহি গৃহস্থৰ ঘৰত মনত হলা কোনালে গৃহস্থৰ কিনো দিব কিন্তু থব এখন এখৰাতে দুৰ্নীমান অৰিহণা আৰু এখনি বস্ত্ৰতে শৰণাপন্ন হৈছে দিওঁ থওঁ কৰোঁতে মেলোতে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধখিনি মৰীক্ষণ কৰি আগলৈকে এনেদৰে গুৰু ভকতক সুধিবলৈ তেজবল শক্তি দি ভক্তিপ্ৰাপ্ত কৰিব লাগে এই প্ৰাৰ্থনা আৰু আমাৰ মানে বিহুৱা হবৰ লগত নাচনী সকলো আহিছে আমি অলপ ফূৰ্তি কৰিম বুলি ভাবিছো আপুনি অনুমতি দিব নেকি কৰিব লাগে তেনেহলে বিহুৱা অকল ধৰিব লাগে ও দেখিও এ বিহুৰে তলিতে ওই ধুলে গীত গীতাতে ওই নাচনি কদৈ মই গল এহায় আঘৈ ৰঙিলিগি ঐ আঘৈ পমিগিলি ঐ বিহু মাতিব দে গ'ল মেঘে গৰজিলেও বৰষুণ এ মইনা মইনা ঐ নাগেনো কেতিয়াবা ঐ বয়স পাতি গ'লে জাননে এ মইনা মইনা ঐ নাচিবিনো কেতিয়া ঐ বিদেশৰ গুলি মিঠা মাতে পেপা ঢোলৰ তালে তালে নাচি দে ঐ নাচনি বিহু তই
ঘুৱনি বিহুতলি ঘুৱনি এগৰি নাচনি পখিলা বৈ ঘূৰাৰি ঐ নাচা নাচনি তাকুৰি ঐ ঘূৰাৰি ঐ আকৌ নাচনি কঁকালো ভাঙি ভাঙি হাতেনো মেলি মেলি নাচা নৈ পানী শুকালে ওলাই বালি চহৰা ওলাই বালি চহৰা হায় জানো হৈ মোৰে কলিজা উকানো হৈয়ে পৰে গৰা ঐ মৰমে এৰিলে খহেনো মনৰ গহৰা খহেনো মনৰ গহৰা হায় জানো হৈ মোৰে কলিজা চিগেনো হাৰৰে জোৰা কলিদৈ মখনে শিঙে মইনা দহে দৈ ৰাতিৰে ৰাতিটো চাচি মইনা ৰগে দৈ আজি মইনা পেপাই বিহুতে বজাব বুলি
ৰাতি বাহত শুবলৈ বিহুনুকে ভাগৰি মনত পৰে ঘৰলৈ বিহু গলে পৰিব মনতে তোমালৈ অহা বছৰ বহাগত লৈ যাম তোমাৰ ঘৰলৈ বুলি জেঠৰে পহিলাতে বাদৈ সদায়ুৰে পুবলৈ ৰাতি বাহত শুবলৈ গজলা দমনে বাদৈ সদায়ুৰে পুবলৈ ৰাতি বাহত শুবলৈ হালে বাম যুৱলি জুতিলা সদায়ুৰে পুবলৈ ৰাতি বাহত শুবলৈ বিহুনুকে ভাগৰি মনত পৰে ঘৰলৈ বুলি মনত পৰে ঘৰলৈ বুলি ঐ আৰু নানাচি বিহিয়া ঐ মোৰ নাচনীয় ঐ জাগৈ ঐ ঘৰলৈ গুচি ঐ কোনোবা ঘটৰুৱে ঐ দেখি পাব লাগিলে ঐ দিবগৈ এ ঘৰতে গৈ ইমান সুন্দৰ প্ৰদৰ্শন আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চেৰেকাপাৰ সুৰুজমুখী দলটিক লগতে বিহুৱতীসকলকো আমি অকণমান আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যথেষ্ট ভাগৰ লাগিছে আৰু অকণমান আগবাঢ়ি আহক ঘাই বিহুৱা হিচাপে অংশ লোৱা বিহুৱতী আৰু ঘাই বিহুৱতী দুয়োগৰাকীৰ সৈতে কথা পাতিম কিন্তু তাৰ আগত মই অকণমান আপোনাৰ সৈতেহে কথা পাতিব বিচাৰিছোঁ ঘৰখনত পিতাই বা ককা কোনোবা বিহুৱা আছিল নেকি নাই তেনেদৰে কোনো নাই আপুনি প্ৰথমগৰাকী পৰিয়ালৰ বিহুৱা নে ইমান সুন্দৰ বজাইছে আচৰিত আৰু আটাইকেইগৰাকীৰ সুন্দৰ প্ৰদৰ্শন কিন্তু আপোনাৰটো কিবা এটা সাংঘাতিক আকৰ্ষণীয় আছিল দেই সেইবাবে লাগিছে যে বংশতটো কোনোবা বিহুৱা থাকিবই লাগিব কিন্তু আপুনি নাই বুলি ক'লে পৰৱৰ্তী সময়ত আমি আপোনাৰ পৰিৱেশন আমি আৰু চাম আমি হে আশা কৰিছোঁ মই অকণমান ঘাই বিহুৱতী হিচাপে আপুনি অংশ লৈছে আপোনাৰ পৰিচয়টো জনাই দিয়ক নমস্কাৰ মোৰ নাম প্ৰীতি দহলে মই গুৱাহাটীৰে আৰু ঘাই বিহুৱাগৰাকীৰ কাষলৈ আহিছোঁ অকণমান কষ্ট হৈছে ঘাই বিহুৱাও একেবাৰে ওখ পাখ সেইটো হ'লে মোৰ বৰ কষ্ট হয় জানেনে মই বিচাৰি থাকোঁ কোনগৰাকী চাপৰ আছে অকণমান মিলিবওতো লাগিব দিয়কচোন উপায় নাই কষ্ট হ'লেও কওক নমস্কাৰ মোৰ নাম শ্ৰী চান্দি বুঢ়াগোহাঁই মই শিৱসাগৰৰ আপুনি ঘাই বিহুৱা হিচাপে অংশ লৈছে কিবা ক'ব বিচাৰিব নেকি আৰম্ভণিতে একো নাই আজি ভাল লাগিছে এনেকুৱা মঞ্চত যে বিহু পৰিৱেশন কৰিবলৈ পাইছোঁ তাকে ভাল লাগিছে ভাল হৈছে বুলি ভাবিছেনে ভাল হৈছে বুলি ভাবিছোঁ নিজৰ দলটিক 10ৰ ভিতৰত কিমান দিব কিমান নম্বৰ দিব এতিয়া বিচাৰকে ক'ব নিজক যদি নম্বৰ দিবলৈ দিওঁ যে 10ৰ ভিতৰত আপোনালোকৰ আজি অনুষ্ঠানটিত আপোনালোকৰ নিজৰ ওপৰতো এটা বিশ্বাস আছে কিমান দিব নম্বৰ নিজৰ টিম যিহেতু 10ৰ ভিতৰত 10 দিব বিচাৰে নিজৰ টিম যিহেতু 10ৰ ভিতৰত 10 দিম সঁচাকৈ সেইটো আত্মবিশ্বাস আচলতে ধন্যবাদ জনাইছোঁ মই বিচাৰকৰ কাষলৈ আহিছোঁ ডক্টৰ প্ৰসন্ন গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ চেৰেকাপাৰ সুৰুজমুখী দলটিক লৈ আপুনি কি ক'ব সুৰুজমুখী বিহুত ৰঙালী বিহু লগ জনালোঁ খুব সুন্দৰ পৰিৱেশন বিহু পকাই দিছে বুলি ক'ব লাগিব শেষৰ ফালে খৰ নামত যেতিয়া গায় তেতিয়া নাচনী এটা বিট এটা থাকি গৈছে নাচনী যে ঘূৰটো মাৰে সেই ঢোলটো খালি টিকটিকত যায় তাকে টিকেন তাক গম পাইছেনে ক'ত ঘূৰে শেষৰ ফালে নামটো কোৱাচোন কোনোবা এটা আছিলে
দাৰা না দাৰা দা দা দাৰা দা দাৰা দা দা দাৰা দা না দা হে না সেইটোত সেই তাত খালি তাকিটিকেন নিতাক তেতিয়াহে নাচনী ঘূৰণটো যায় ঘূৰিছে নাচনী কিন্তু ঢোলটো খালি ষ্টিকত আছে বুজি পাইছানে ক'ত কৈছোঁ শেষৰ ফালে গোৱাচোন কোনটো আছিলে চৰাইৰে পুবলৈ ৰাতি বাঁহত কোবলৈ বিহু নুগাই ভাগৰি মনত পৰে ঘৰলৈ বিহু গ'লে পৰিব মনত দেহা তোমালৈ অহা বছৰ বহাগত লৈ যাম তোমাক ঘৰলৈ বুলি হেই জেঠতে পহিলাতে বাদৈ চৰাইৰে পুবলৈ ৰাতি বাঁহত কোবলৈ কজলা দমনা বাদৈ চৰাইৰে পুবলৈ ৰাতি বাঁহত কোবলৈ হালে পাম জুৱলি জুতিলৈ নিতাক ইয়াত বুজি পালা এইডোখৰত তাকিটিকেন নিতাক আহিবনে নাহে তাত নাচনী ঘূৰিছা নাই ঘূৰা এইডোখৰত ব্লেংক হৈ আছে তোমালোকে খালি ষ্টিকত ৰৈছে এইটো ফিলাৰ বুলি কয় এইবিলাক ফিলাৰবিলাক দিবা কাৰণ তেওঁলোকে ঘূৰিছে তাকিটিকেন নিতাক তাৰপিছত আকৌ তোমালোকে এইটো থাকি গৈছে আমি বিটিংছবিলাকো চাওঁ ক'ত কি আছে সেইটো দি দিবাচোন ভাল লাগিব হয়নে ভাল লাগিবই কাৰণ তাকিটিকেন এতিয়া আমাৰ ঢুলীয়াজন আছেনে এজন বৰ ধুনীয়া পাৰফৰ্মেঞ্চ কৰি আছে এইফালে বাওঁফালে থকাজন খুব সুন্দৰ হৈছে শ্ব'মেনশ্বিপটো খুব ইম্পৰ্টেণ্ট ঢোল বজালেই নহ'ব শ্ব'মেনশ্বিপটো গাৰ ভাজ নাচনীৰ লগত ইণ্টাৰেকশ্যনটো কেনেকুৱা আছে খুব হৈছে এঞ্জেলাই বৰ ধুনীয়াকৈ ধৰিছে বিহুৱাজনৰ লগত আৰু বাকী ঠিকে আছে খুব সুন্দৰ হৈছে পৰিৱেশনটো এনেকৈ এইবাৰ প্ৰথম মঞ্চ হয়নে বাৰু আৰু আছে পলিচিং কৰিব লাগিব এতিয়া গোটেই মানে জোতাত ৰং দিয়াৰ পিছত যিমানে ব্ৰাছ মাৰে সিমানে জিলিকি উঠে নহয় ঠিক নাই এতিয়া ৰংটো হৈ গ'ল কিন্তু এতিয়া পলিচিংটো লাগে খুব সুন্দৰ হৈছে আৰু আশীৰ্বাদ কৰিছোঁ যাতে আগন্তুক বিহুত আৰু সুন্দৰভাৱে পৰিৱেশন কৰা বুলি ধন্যবাদ বিচাৰকৰ কথাবোৰে মনত দুখ দিছে নেকি বাৰু নাই দিয়াতো অকণমান আগলৈ আহকচোন নাই দিয়া খোলা মনেৰে কৈছেনে ভাবিছে নেকি আয়ো ইমান ধৰিছে ঐ নাই আচলতে আমি উৎসাহ পাইছোঁ ছাৰৰ কথাখিনি শুনি ভাল লাগিছে ধন্যবাদ দেই মাধুৰীমা বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ দলটিলৈ মোৰ বহুত শুভেচ্ছা শুভকামনা থাকিল ভাল লাগিলে আৰু মই যিটো আচলতে ক'ম বুলি ভাবিছিলোঁ প্ৰসন্নই কৈয়ে দিলে নাচনী নাচৰ লগত আচলতে ঢোলৰ চেউঠে নাচনীৰ গোটেই ভংগীমাবিলাক নিৰ্ভৰ কৰি থাকে গতিকে যেতিয়া এষাৰ নাম গোৱা যায় সেই নাম গাওঁতে ঢোলত কোনখিনিতে মানে ইয়াৰ ষ্টিকত আহিব তাৰমানে খিট আহিব কোন সময়ত ঘূৰিবৰ কাৰণে যিটো তাগিগান যিটো হেৰি আহিব ঢোলত চাপৰ আহিব সেইখিনি মানে নামৰ আচলতে যিটো সুৰ সেই সুৰৰ লগত এই ঢোলৰ ধুনীয়াকৈ মিলিব লাগিব তেতিয়াহে নাচনীয়ে সুন্দৰভাৱে নাচিব পাৰে আৰু নাচনী কেইগৰাকীয়ে সুন্দৰকৈ নাচিছে আৰু ঢুলীয়াকেইজনো বৰ ভাল লাগিলে বিহুৱাকেইজন আমাৰ এইফালে নামতি আছিলে যে এইটো কাষত এনেকুৱা ধুনীয়া মুচ আছে এইফালে তললৈ নামি অহা হয় ন মোৰ কিন্তু তোমাৰ হেয়াৰ ষ্টাইলটো বৰ পচন্দ হৈছে বৰ ধুনীয়া লাগিছে ক'ত ঘৰ নমস্কাৰ বাইদেউ মোৰ ঘৰ শিৱসাগৰ ন গলাটো খুব ভাল বাকী নাম আৰু নামতে এইফালে আছিলে এগৰাকী তেখেতৰ গলা খুব ভাল আচলতে খুব ভাল লাগিলে ভৱিষ্যতলৈ এই যিবিলাক সৰু সুৰা আখোৱাহবিলাক থাকিব সেইখিনি সম্পূৰ্ণ কৰি ল'লেই হ'ল আৰু কিছুমান আমাৰ এতিয়া এইটো কৈ থকা হৈছে যে আমাৰ ইয়াত যিটো উদ্দেশ্যৰে আপোনালোকে পঢ়িছেনে নপঢ়িছে নেজানিছোঁ মানে বুজিবলৈ চেষ্টা কৰিছেনে নাই যে হুঁচৰি আৰু তাত আৰু এটা আছে হয়নে আৰু মানে এখন ৱাল আছে হা হুঁচৰি আৰু মুকলি বিহু সেই পাৰ্থক্যখিনি ফুটি ওলোৱা নাই গতিকে সেইখিনি যদি আপোনালোকে কৰিব পাৰে খুব ভাল হ'ব পুনৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ ভাল হওক ধন্যবাদ জনাইছোঁ মই নৰহৰি চুতীয়া ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যোৱাৰ আগতে মই আমাৰ পুৰণি বিহু এটা দিছোঁ ভাস্কৰ হয়নে বাৰু
খুব সুন্দৰ পেপাৰ বজায় আৰু ভাল লাগিছে বা পেপাৰ অকণমান শুনিম বাৰু বিহু পৰিৱেশন সুন্দৰ হৈছে হুঁচৰি অনুষ্ঠানত হাঁচতি নাম আৰু দক্ষিণা বিচৰা যিটো নাম যিষাৰ নাম সেইষাৰ আকৌ পুনৰ গাওকচোন হাঁচতি বিচাৰ এতিয়া গামোচা দিব লাগিব যে আৰু বেছিকৈ ধন লাগিব এনেকৈ যিটো বিহু নাম গোৱা হৈছে এতিয়া আকৌ গাওকচোন উলমি লাগিলে ঐ দেউতা দেউতা গামোচা থাকিব দেউতা দেউতা চেলেঙি চাদৰ থাকিব দেউতা দেউতা আৰু লাগিব বাকচত আৰু লাগিব বাকচৰ ধন দেউতা দেউতা মেল কৰি চাকৰি পুতেক দেউতা কোম্পানী চাকৰি দেউতা দেউতা আৰু বেছিকৈ লাগিব হ'ব এতিয়া কথা হ'ল কি আমি যেতিয়া হুঁচৰি গাওঁ তেতিয়া দেউতাক কিন্তু আমি গামোচা নিবিচাৰোঁ আমি বৌকহে বিচাৰোঁ যিজনী বোৱাৰী নতুনকৈ আহিব তেওঁক বিচাৰোঁ 1 নম্বৰ কথা আৰু কথা হ'ল কি এই বেছিকৈ ধন লাগিব কথাটো আমি শৰাইখন চাই লওঁ যে পইচা কিমান দিছে ধন কিমান দিছে যে কম ধন যদি দিছে তাৰপিছতে আমি সেই নামটো গাওঁ গতিকে এই শৰাইখন নোচোৱাকৈ বেছি ধন লাগিব বুলি যিটো নাম গোৱা হৈছে সেইটো অলপ সলনি কৰিলে ভাল হয় নেকি শৰাইখন চাই লৈছিলোঁ আমি চাই লৈছে নেকি চাই লৈছিলোঁ তেতিয়া মই হৈছে ভালকৈ লক্ষ্য কৰিব নহ'ল যদি চাই লৈছে তেতিয়া ঠিকে আছে বাৰু আৰু আমাৰ লোকনাচ মানে বিহু নাচত বিশেষকৈ বৃত্তাকাৰে নাচে গতিকে বৃত্তাকাৰে নাচিব লাগে কিন্তু কোনো মুহূৰ্তত আমাৰ নাচনীসকলে বা বিহুৱাসকলে শাৰী পাতি নাচিছে সেইটো অলপ সংশোধন কৰিব লাগে কাৰণ বৃত্তাকাৰে নাচিব লাগে এটা আমাৰ পৰম্পৰা কিন্তু আমাৰ বিহু নাচৰ বা লোকনাচৰ এইটো পৰম্পৰা বৃত্তাকাৰে নাচে গতিকে এই সেইখিনি শুদ্ধ কৰি ল'লে আৰু ভাল হ'ব সেইটো অনুষ্ঠানটো তাক ধন্যবাদ ডক্টৰ দীপেন দাস ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আমি চেৰেকাপাৰ সুৰুচমুখী দলটিৰ সমূহ বিহুৱা বিহুৱতীলৈ আমাৰ বিচাৰকৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা ওলগ আৰু শুভেচ্ছা জনাইছোঁ আপোনালোকৰ পৰিৱেশন ভাল হৈছে আপোনালোকে যিভাগ অনুষ্ঠান পৰিৱেশন কৰিলে অকণমান দলপতিজন অকণ আগবাঢ়ি আহকচোন আপোনালোকে নিশ্চয় হুঁচৰি বিহু বা বিহু হুঁচৰি বুলি যিভাগ অনুষ্ঠান চলি আছে আপোনালোকে নিশ্চয় সেইভাগেকে হুঁচৰি আৰু মুকলি বিহু বুলি পৰিৱেশন কৰিছে হয়নে বাৰু কথাটো হয় ছাৰ আমি আচলতে এতিয়া মাংগলিক পৰিৱেশ দিবৰ কাৰণে আমি হেৰি কৰিবলগীয়া হৈছে মনে মনে আহি মানে ধৰক নমস্কাৰ জনাই সেৱা জনাই আহিবলগীয়া হৈছে কিন্তু আমি বৰ্তমান আগত যেনেকৈ কৰি আছিলোঁ তেনেকৈ কৰিছিলোঁ কিন্তু তাৰ মাজত আমি ভাগ কৰি পিনে বৰ্তমান এনেকৈ কৰিবলগীয়া হৈছে মই যিহেতু এই ND24 যিটো প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাৰ প্ৰথম দিনটোৰ পৰা আমি গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ আছোঁ খুব এটা সুন্দৰ পদক্ষেপ তেখেতসকলে লৈছে যে হুঁচৰি আৰু মুকলি বিহু এই দুটা সম্পূৰ্ণ সুকীয়া অনুষ্ঠান এই আৰু শব্দটোৱে দুইটাক সুকীয়াকৈ উপস্থাপন কৰা এটা ইংগিত বহন কৰিছে তে আপোনালোকৰ পৰিৱেশন খুব ভাল হৈছে কিন্তু এই তফাত যিটো আছে দুইটা অনুষ্ঠানৰ মাজত অৰ্থাৎ হুঁচৰি কেৱল পুৰুষৰ ডেকা গাভৰুৰ মুকলি বিহু ডেকা গাভৰু উভয় অংশগ্ৰহণ কৰে যিটো হুঁচৰিৰ লগত কোনো সম্পৰ্ক নাথাকে এই তফাতটোক আমি স্পষ্টৰূপে আমি ND24 পৰিলে বিচাৰিছোঁ যাতে ভৱিষ্যত প্ৰজন্মই উপলব্ধি কৰিব পাৰে যে এয়াহে হুঁচৰি এয়াহে মুকলি বিহু বিহু হুঁচৰিখনত হুঁচৰিও সোমাই আছে মুকলি বিহু সোমাই আছে সেইকাৰণে সেইটো স্পষ্ট নহয় কোনখিনি হুঁচৰি শেষ হৈছে কোনখিনি মুকলি বিহু আৰম্ভ হৈছে সেইকাৰণে এই প্ৰচেষ্টা ND24 লৈছে আপোনালোক আহিছে আমি শ্ৰদ্ধা জনাইছোঁ আশা কৰিম আপোনালোকে এই দুইটাৰে শুদ্ধ ৰূপটো সুকীয়াকৈ উপস্থাপন কৰাৰ চেষ্টা কৰিব এয়া অনুৰোধ থাকিল ধন্যবাদ ছাৰ এটা পৰিৱেশনলৈ আহিছোঁ হুঁচৰি অংশটো খুব ভাল হৈছে আমি আগৰ দলসমূহকো কৈছোঁ আপোনালোকক আকৌ দোহাৰিছোঁ যে হুঁচৰি ঘোষাপদ সদায় মূল নামতিজনেই লগাব লাগে আমাৰ গৃহস্থৰ যেতিয়া হুঁচৰিখন পৰিৱেশন কৰা হয় হুঁচৰি গায়
সাতোলাজনে বা মুখিয়ালজনে বা মূল নামতীগৰাকী প্ৰথম ঘোষা ফাঁকি লগাই দলটোৱে দোহাৰে আকৌ মূল নামতীজনে পদ ফাঁকি গায় দলটোৱে ঘোষা ফাঁকি দোহাৰে দুই ভাগ মিলিহে ঘোষাপদ হৈছে হুঁচৰিৰ প্ৰধান অংশ আমি দলসমূহত দেখিছোঁ প্ৰায়বিলাক দলে এই পৰিৱেশন কৰিছে যে দুটা মাইক্ৰফোনত দুজন গৈ এফালে এজনে পদৰ এটুকুৰা গায় আনজনে পদৰ এটা অংশ গায় ই কিন্তু পৰম্পৰা বা মূল ৰূপটো হুঁচৰিৰ অকণমান ক'ৰবাত বিস্মৃত কৰিছে আমি এই অনুৰোধ জনাইছোঁ যে হুঁচৰি পৰম্পৰাগত ৰূপটো আপোনালোকে জীয়াই ৰাখিব শুদ্ধ ৰূপত অনুশীলন কৰিব শ্ৰদ্ধা জনাই কথাখিনি কৈছোঁ আপোনাৰভাৱে গাইছে চাগে চেলাবৰ ডবোৱা কটাৰী পহু চেলাবৰ মিট আমাৰ পৰম্পৰাগতভাৱে চলন্তি আছিল গাঁৱৰ বুঢ়া মেথা দাই নধৰিবা গাই যাওঁ বতৰৰ গীত মানে গৃহস্থৰ ঘৰত গাঁৱৰ বুঢ়া মেথা সকলো আছে সকলোকে আমি স্মৰণ কৰি শ্ৰদ্ধা জনাই গাঁৱৰ বুঢ়া মেথা দাই নধৰিবা গাই যাওঁ বতৰৰ গীত আপোনালোকে অকণমান সেই দুটা শব্দ সংযোজন কৰি নিজাকৈ আপোনালোকে লৈছে কিন্তু হুঁচৰি গৃহস্থৰ ঘৰত এনেদৰে নামফাঁকি আছিল শুদ্ধ ৰূপত গালে আমি ভুল বুলি কোৱা নাই পৰম্পৰাগতভাৱে যিভাগ চলন্তি সেইভাগ গালে সোণত সুৱগা চৰাৰ দৰে হ'ব বাকী সামগ্ৰিক পৰিৱেশন খুব সুন্দৰ শুভেচ্ছা থাকিল ধন্যবাদ ধন্যবাদ ছাৰ ধন্যবাদ জনাইছোঁ আমাৰ আটাইকেইগৰাকী বিচাৰকে তেখেতসকলৰ ক'বলগীয়াসমূহ ক'লে কিবা ক'ব নেকি ক'ব পাৰে আজি এই ৰঙালী বিহুৰ প্ৰাক্ষণত আপোনালোক সকলোতে এই মঞ্চত দেখিবলৈ পাই আমি বহুত সুখী ছাৰ আপোনালোকলৈ আমাৰ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা বিহুৰ ওলগ জনালোঁ ধন্যবাদ ছাৰ ধন্যবাদ আপোনালোকলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাছিলোঁ আমাৰ ডক্টৰ প্ৰসন্ন গগৈ ডাঙৰীয়াই কৈছিল পেঁপাবাদন অকণমান চাম বুলি যিহেতু আজিৰ খণ্ডতেই শেষৰ প্ৰতিযোগী দল গতিকে আমাৰ হাতত সময় আছে নহয় জানো আহক পেঁপাবাদনত থকা তিনিওগৰাকীক মই অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এগৰাকীয়ে কিন্তু দুটা পেঁপা একেলগে লৈ বজাইছিল আৰু দুয়োখন হাতৰ দুয়ো আঙুলিয়ে দহু আঙুলিয়ে আপোনাৰ নাচিছিল অকণমান আমাৰ ভাস্কৰে বৰ সুন্দৰকৈ পেঁপা বজায় যিটো কথা কোৱা হৈছে আচলতে ভাস্কৰে খুব কেইবাবছৰৰ পৰা দেখিছোঁ সেইধৰণে পেঁপা পৰিৱেশন কৰি আহিছে আমি আশা কৰিম ভাস্কৰে যাতে এনেদৰে অকণমান আমাক আমোদ দিয়ে পেপাৰ ক্ষেত্ৰত ক'লে বহুত ক'বলগীয়া হৈ যায় কিছুমান কলি মই যিখিনি বজাইছিলোঁ এসময়ত আৰু সৃষ্টি কৰাখিনি বহুত মাত্ৰা হিচাপত ভাস্কৰতে জানে এতিয়া বহুতে খুব শুদ্ধ মতে বজাই আছে মাত্ৰা 16 মাত্ৰা 32 মাত্ৰা 48 মাত্ৰা 46 মাত্ৰা এতিয়া ভাল লাগিছে যে আগতে পেপাৰটো খা টিটি 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 খালী কৰি থৈ দিয়ে কিন্তু এতিয়া যিবিলাক উচ্চাৰণবিলাক টি 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 তলো তলো তেনেকুৱা যেনেকৈ আমি যদি 32 মাত্ৰা যদি এটা কথা টি টিলেতে ঢিলে ঢি দিতলো টি টিলেতে টিটিলে টিটি দিতলো টি টিলেতে ঢিলে ঢি দিতলো টি টিলেতে টিটিলে টিটি দিতলো টি টিলেতে ঢিলে ঢি দিতলো টি টিলেতে টিটিলে টি দিতলো লে টি দিতলো টি টিলো টিলো টি ব্লম 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 তিন এই ঠিক তেনেকুৱা 32 মাত্ৰা আজি ভাল লাগিছে যে আজিকালি গোটেই বিহুৱাবিলাকে খুব সুন্দৰমতে বজাই আছে এসময়ত খুব ধৰাধৰি কৈছিলোঁ যে পেঁপা বজাই দিয়ে কিন্তু কিমান মাত্ৰা কোনো ক'ব নাই কিন্তু এতিয়া প্ৰত্যেক বিহুৱা ঢোলৰ মাত্ৰাৰ কথা জানে পেঁপাৰ মাত্ৰাৰ কথা জানে পেঁপাৰ গত কি কলি কি গত কলি কি কুৰুলি কি গোটেই চব জানে এইবিলাক কনচিয়াছ এতিয়া নাচনীসকলে জানে ঢোলৰ চেওখিনি কেনেকৈ বজাইছে সেইকাৰণে ভাল লাগিছে যে নতুন প্ৰজন্মৰ মাজত এতিয়া খালি নানাচে বিহু কি বস্তু গোটেইখিনি তেওঁলোকে মানে খুব ভালকৈ মানে শিকি লৈছে ঢোলৰ চেও পেঁপা কলি আজি অকণমান ভাস্কৰ পৰা অকণমান পেঁপা অকণমান শুনিম বাৰু
খুব সুন্দৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দলটোত থকা প্ৰতিগৰাকী বিহুৱতী বিহুৱালৈ আমি শুভকামনা জ্ঞাপন কৰিছোঁ আৰু অংশগ্ৰহণ কৰাৰ বাবেও আপোনালোকক ধন্যবাদ আৰু ইয়াৰ লগে লগে আপোনালোকক আজিৰ মঞ্চৰ পৰা আমি বিদায় দিছোঁ চহা অসমীয়াৰ বুকুত শিপাই থকা এই বিহুটো নতুন প্ৰজন্মই আৰু অধিক প্ৰাণময় কৰি তুলিছে তাৰেই প্ৰমাণ আজি আমাৰ এই মঞ্চ আপোনালোকে ইমান সময় উপভোগ কৰিলে আভিয়ানা গ্ৰেণ্ড প্ৰেজেন্স এণ্ড 24 হুঁচৰি আৰু মুকলি বিহুৰ প্ৰতিযোগিতা পাৱাৰ্ড বাই ব্লেক টাইগাৰ চিমেণ্ট কামাল কাকাম টাইগাৰ হেনাম co-sponsored by State Bank of India, the banker to every Indian, everyday spice, প্ৰত্যেক গৃহিণীৰ প্ৰিয় সংগী in association with SPMIS Academy, Shaping Brilliance, India Post, ডাক সেৱা জনসেৱা আমাৰ জুৱেলাৰী পাৰ্টনাৰ প্ৰজাপতি অসমীয়া গহনা পৰম্পৰাগত অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ ৱাৰ্ড্ৰব পাৰ্টনাৰ কাংকান ধেমাজি অসমীয়া শিপিনীৰ তাঁতশালৰ পৰা ইমান সময় অনুষ্ঠানটি উপভোগ কৰাৰ বাবে ND24 প্ৰতিগৰাকী দৰ্শকক মই এঞ্জেলা চাংমাই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অনুষ্ঠানটি ইমান সুকলমে পাৰ কৰোৱাই নিয়াৰ বাবে আমি আমাৰ অভিজ্ঞ চাৰিওগৰাকী বিচাৰক ডক্টৰ প্ৰসন্ন গগৈ ডাঙৰীয়া ডক্টৰ দীপেন দাস ডাঙৰীয়া ডক্টৰ নৰহৰি চুতীয়া ডাঙৰীয়া লগতে মাধুৰীমা চৌধুৰী বাইদেউলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোক প্ৰতিগৰাকী ভালে থাকক আৰু এটি নতুন খণ্ডত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ নমস্কাৰ ভালে থাকক সকলো আভিয়ানা গ্ৰেণ্ড প্ৰেজেন্স ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা